সভাত প্ৰৱেশ কৰে ৰঞ্জিতা ছবিৰ আৰে ৰাজ হেতু চিন্তা কৰে গহীন গম্ভীৰ আৰে ৰাজ হেতু চিন্তা কৰে গহীন ষড়যন্ত্র আজি মোর বিরুদ্ধে চলিছে রাজ্যের চৌদিশে গুপ্ত ষড়যন্ত্র এই পৃথিবী তার মোরে আপন বলিবলৈ কোনো নাই চক্ৰান্ত কৰি মোকে সৰ্বশান্ত কৰিবলৈ সকলো আজি উঠি পৰি লাগিছে বৃদ্ধা পিতৃ মোৰ ৰজাবিহ দাস্যই চক্ৰান্ত কৰি মোকে পঠাই দিলে সৌ দেখি ভ্ৰমণৰ সেতু আৰু তাৰ পাছতে রাজসিংহাসনে জ্যেষ্ঠ ভক্তিকে অর্পণ করি কথাই দিলে মোকে দেখি ভ্রমণের হেতু এতে হই পত্তার প্রতি এনে অভিচারে অসহ্য 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 শোনা শোনা মোর বৃদ্ধ পিতৃ দেবতা চলে বলে কিংবা কৌশলে এদিন হয় এদিন জ্যেষ্ঠ জনকে সিংহাসিত করে অযোধ্যার রাজ সিংহাসনময় হস্তগত করি রে ভাই রঞ্জিত দাদা দাদা ভাই দাদা ভাই দাদা শুনিছানে তুমি পিতৃৰ আদেশ ৰাজ্যভাৰ অৰ্পণ কৰি আমাৰ হাতত পিতৃদেৱে হৰি আৰাধনাৰ হেতু বানপ্ৰস্থ কৰিলে গ্ৰহণ ভাই দাদা পোৱানে সম্ভেদ তুমি অযোধ্যা ৰাজ্যৰ শুনিছো দাদা ভাই দূতৰ মুখেৰে মই পাইছো সংবাদে সূৰ্য বংশৰ নীতি অনুসৰি জ্যেষ্ঠজন ৰজা হয় এই ৰাজ্যৰ মধ্যতে আৰু দাদা কি যে ন্যায় কাম কৰিলে পিতৃ দেৱতাই এই কথা শুনি মই অতিকেই আনন্দিত ধন্য ধন্য মোৰ ভাতৃ ৰঞ্জিত কুমাৰ দাদা ভাই দাদা যদিও বা ৰজাময় অযোধ্যাৰ ৰাজসিংহাসনে দাদা তথাপিতো ভাই তুমি এইটো একমাত্ৰ মোৰ সাৰথি ভাই কোৱা ভাই এতিয়াও আছে যদি কিবা অসন্তোষ মনত হাঁহি মুখে ৰাজ্যভাৰ মই গতাম তোমাক আৰু ভাই সহকাৰী হৈ থাকিম মই তোমাৰ কাষত দাদা এনে হীন বাক্য তুমি কিয় কৰিছা উচ্চাৰণ এনে বাক্য প্ৰয়োগ কৰি দুখ মোৰ নিদিবা মনতে আৰু দাদা হয় তোমাৰ তোমাৰ ৰাজ সিংহাসন লাভে আনন্দ প্ৰকাশ কৰিছে মোকে রাজদণ্ড হাতে ধরে নির্ভীক চিন্তে চলোৱা তুমি এই ৰাজ্যভাৰ
আছো মই সদায় তোমাৰ সহায় হৈ। ভাই দাদা সন্তোষে লভিলো মই বাক্যত তোমাৰ, কিন্তু ভাই দাদা শংকিত হওঁ মই ভৱিষ্যতৰ বাবে অযোধ্যাৰ প্ৰতি। ভাই দাদা জ্ঞাতে বা অজ্ঞাতে যদি অযোধ্যাতে বিভেদৰ অগ্নি হয় প্ৰজ্বলিত, দাদা তেন্তে ভাই তাক তাক তুমি এই নিজ হাতে মষিমুৰি কৰিম বুলি মোক কৰা কৰা অংগীকাৰ ভাই। দাদা ভাই কৰিছো অংগীকাৰ মই তোমাৰ সন্মুখতে, নকৰিম একো অন্যায় মই। হাছে মোৰে ধৰ্মান্ত জ্ঞানে। ভাই দাদা ভাই আজি হন্তে তুমি হলা এই অযোধ্যা ৰাজ্যৰে ৰাজেশ্বৰে, আৰু মই মাথো তোমাৰ অনুগ্ৰত প্ৰজা। ভাই দাদা সন্তোষ লভিলো মই বাক্যত তোমাৰ, অন্তৰত যেন এই ভাতৃষ্ণে থাকক সদায় ভাই, দাদা। থাকক সদায়। বাৰু ভাই দাদা। মই এতিয়া আহিলো ভাল দাদা। যোৱা মৃত্যুবাদী নীলাজী বৰ্বৰ, চলাহী কথাৰে আহিছিলা ভোলাব ৰঞ্জিতকে, কিন্তু এইবাৰ ৰঞ্জিতাস্য অতৰ্কিত। শুনা দাদা মোৰ এইখন প্ৰতিজ্ঞা, চলে বলে কিংবা কৌশলে তোমাকে সিংহাসিত করে এদিন নহয় এদিন মই অযোধ্যা রাজ সিংহাসনে হস্তগত করিহে এৰিম। আৰু দাদা হয় যদি ইয়াৰ বাবে প্ৰয়োজনে গো হত্যা, ব্ৰহ্ম হত্যা আৰু নাৰী হত্যা কৰিবলৈ মই কুণ্ঠাবোধে নকৰিম দাদা।